তুলা ৰাশিৰ ক্ষেত্ৰত সূৰ্য সপ্তম আৰু অষ্টম স্থান অধিকাৰ কৰিব, মংগলে ষষ্ঠ আৰু সপ্তম স্থান অধিকাৰ কৰিব, বুধে সপ্তম আৰু অষ্টম স্থান অধিকাৰ কৰিব, বৃহস্পতিয়ে নৱম আৰু দশম স্থান অধিকাৰ কৰিব, শুক্ৰই অষ্টম আৰু নৱম ঘৰত থাকিব। শনি ৰাহু কেতু মোটামুটি তুলা ৰাশিৰ ক্ষেত্ৰত ভালেই। কেৰিয়াৰ আৰু বিজনেছ দুইটাতে ফাটাফাটি ভাল দেখিবলৈ পোৱা যায়। নতুন ক্লাইণ্ট, নতুন প্ৰডাক্ট ৰিলিজ কৰিবলৈ আছে যদি কৰি দিয়ক। চাকৰিৰ ক্ষেত্ৰতো ভাল দেখিবলৈ পোৱা যায়, খালি নিজৰ ইগোটো বচাই ৰাখক, ইমান ইগ' ইছ্যু নেদেখুৱাব। ফাইনেন্সত মোটামুটি ভালেই ভাল, পইচা আহিব, বহুত লাভত থাকিব। প্ৰেমত শুভই দেখিবলৈ পোৱা যায়, লোন আদি পোৱা দেখিবলৈ পোৱা যায়। ইম্পালচিভ বাইং নকৰিব আৰু লাক্সাৰী আইটেমছ এই মাহত কিনিবলৈ দেখিবলৈ পোৱা যায়। অৰ্থাৎ কোনোবাই যদি গাড়ী বা ঘৰ কিনিবলৈ আছে এই মাহত আপোনালোকে বিনা চিন্তাত কিনিব পাৰিব। স্বাস্থ্যত সাৱধান হোৱাৰ দৰকাৰ, গা বেয়া হলে ডক্তৰক দেখুৱাব, সেল্ফ মেডিকেশ্যন নকৰিব। দুখ পোৱাও দেখিবলৈ পোৱা যায়। প্ৰেমত কাজিয়া পেচাল নকৰিব, মিলা মিছাকৈ চলিব। ব্যৱহাৰত শুভ আৰু যিসকলে বিয়া পাতোকে আছে বিয়া পাতিব পাৰে, খালি ইগ' আৰু আৰ্গুমেণ্টছ আদিৰ পৰা মোটামুটি দূৰত থাকিব। পাৰিবাৰিকত শুভ, টোপনি কম আহিব। ৰিমেডি হৈছে সূৰ্যৰ মানে চান্দে সূৰ্যক অৰ্পণ কৰি কল দিব, কোনোবা জীৱ জন্তুক খোৱালেও হ'ব। আৰু মহিলা বা যিসকল অবিবাহিত কন্যা আছে তেওঁলোকক মিঠাই খুৱাব আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটি প্ৰতিদিনে পাঠ কৰিব।